বকোৰ দুখন পৃথক গাঁৱৰ খেতি পথাৰত পৰিল বজ্ৰপাত। 2 লোকৰ থিতাতে মৃত্যু। 3জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বকোৰ ডিলিঙা গাঁৱত আৰু পুখুৰীপাৰা গাঁৱত হয় এই হৃদয় বিদাৰক ঘটনা। হয়, আজি বকোৰ ডিলিঙা গাঁৱৰ নীলকমল দাস নিজ খেতিপথাৰত কাম কৰি থাকোঁতে হঠাৎ বজ্ৰপাত পৰি খেতিপথাৰতে থিতাতে নিহত হয়। আনহাতে বকোৰ আৰু এখন গাঁৱত পৰে প্ৰকৃতিৰ নিষ্ঠুৰ বজ্ৰপাত পুখুৰীপাৰা গাঁৱৰ খেতিপথাৰত। বজ্ৰপাতত থিতাতে ঢলি পৰে কমল বড়ো নামৰ এজন লোক। অৱশেষত কমল বড়ো থিতাতে মৃত্যু সাৱটি লয়। বজ্ৰপাতত আহত 3গৰাকী লোক হ'ল বকোৰ ডিলিঙা গাঁৱৰ গোবিন্দ দাস, পুখুৰীপাৰা গাঁৱৰ ৰিম্পী বড়ো আৰু নাৰেংগাপাৰা গাঁৱৰ মমতা বসুমতাৰী। আহতসকলক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা কৰে। গুৰুতৰভাৱে আহত হোৱা বাবে গোবিন্দ দাসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। নেক্সট ডেস্ক ৰিপৰ্ট TN24 নিউজ। আমাৰ গাঁৱত মানে পথাৰৰ মাজত মানে খেতিৰ কাম কৰি আছিলে, জেঠাটোও কাম কৰি আছিলে আৰু এই ভাইটিটোও কাম কৰি আছিলে। বজ্ৰপাত পৰাৰ ফলত মানে সিহঁতে এটা হেৰিত আমাৰ তাতে চলাৰ এখন আছে, তাত জিৰণি লৈ আছিল। জিৰণি লৈ থাকোঁতে তাৰমানে তাতে পৰিছিল। পৰাতে সেনেকাকে ইনজৰ হৈছে জেঠাটো আৰু ভাইটিটো থিতাতে তাৰমানে তাত নিহত হৈছে। আৰু বেলেগ মানুহ পথাৰত কাম বেলেগ মানুহ আছিলে, তেওঁলোকৰ সেনেকে হেৰি হোৱা নাই আৰু পুখুৰী পাৰত মানে হোৱা বুলি মানে শুনিছো আৰু ইয়াতে আহিছিল, মেডিকেলত আহিছে। ওচৰৰে গাঁও ওচৰৰে গাঁও, আমাৰ মানে ৰেল ৰাস্তাত সিটো পাৰে গাঁৱত। পথাৰত খেতিৰ কামৰ কাৰণে গৈছিল। যাওঁতে হঠাৎ বজ্ৰপাত পৰি দুজনৰ গাত লাগিল। এজন থিতাতে নিহত নীলকমল দাস, তেখেতে ইতিমধ্যে মৃত্যুবৰণ কৰিছে জাগাতে। আৰু গোবিন্দ দাসক ইতিমধ্যে বকো PHCৰ পৰা GMC লৈ প্ৰেৰণ কৰা হৈছে। আশা কৰোঁ তেখেতৰ সকলোৱে আপোনালোকৰ জৰিয়তে সকলোৱে আশীৰ্বাদ কৰিব, গৈ থকাজন যাতে বাচি আহে আমাৰ ওচৰলৈ। কেইজন ঢুকাইছে? এতিয়া পুখুৰীপাৰাৰ এজন ঢুকাইছে, কমল বড়ো নামৰ ল'ৰা। তেখেতৰ খেতিৰে কাম